ৰঙাপাৰাৰ ১ নং নাহৰণি গ্ৰাউণ্ডত বসবাস কৰি থকা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বছৰ পিছত বছৰ ধৰি তেওঁলোকে দুগ্ধ পালনৰ সৈতে জড়িত হৈ আছে। কিন্তু এইসকল বিহাৰী সম্প্ৰদায়ৰ লোক আজি তেওঁলোকে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে। যি সময়ত জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি বৰুৱা ডেকা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্য আৰু লখিমপুৰৰ ঠিকাদাৰ বাবুল গগৈয়ে যি সময়ত ৰাজ সাহায্য লাভ কৰিছে দুগ্ধ পালনৰ নামত, সেই সময়ত কিন্তু ৰঙাপাৰাত এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। মই প্ৰথমে সেই দুগ্ধ পালনৰ এটা দৃশ্য দেখুৱাই লৈছোঁ। মই এই যিটো ঘৰ আছে এইটো গোপত ৰায় নামৰ মই বাসগৃহত উপস্থিত আছোঁ। তেওঁৰ দৰে ইয়াত 12টা পৰিয়ালে এইদৰে দুগ্ধ পালনৰ সৈতে জড়িত আছে। তেওঁলোকে জাৰ্চি গৰু পালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে বছৰৰ পিছত বছৰ ধৰি। কিন্তু তেওঁলোকে আজিও ৰাজ সাহায্য লাভ কৰা নাই বা তেওঁলোকে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। মই বৰ্তমান ১ নং নাহৰণি গ্ৰাউণ্ডত উপস্থিত আছোঁ আৰু মই পৰিৱেশটো দেখুৱাই লৈছোঁ। মোৰ সৈতে ইয়াৰে স্থানীয় ৰাইজ আছে, যি 12টা পৰিয়াল আছে, যি 12টা পৰিয়ালে দুগ্ধ পালনৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে 40-45 বছৰ ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত থকা বুলি তেওঁলোকে জানিব দিছে। মই প্ৰথমে এজন গোপালকৰ সৈতে মই কথা পাতিম। তেওঁলোকে ৰাজ সাহায্য পাইছেনে নাই বা চৰকাৰী কিবা ধৰণৰ সুবিধা পাইছেনে নাই, তেওঁলোকে কিমান সমস্যাৰ মাজেৰে তেওঁলোকে এই ব্যৱসায়ৰ সৈতে জড়িত হৈছে, তেওঁলোকে কিদৰে জাৰ্চি গৰু পালন কৰি তেওঁলোকে আজি গাখীৰ উৎপাদন কৰি তেওঁলোকে আজি জীৱন নিৰ্বাহ কৰিব লাগিছে। মই প্ৰথমে গোপত ৰায়ৰ কথাৰ পৰাই জানিব আৰম্ভ কৰিম। দাদা, কি ক'ব আপোনালোকে কিমান বছৰ ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত, কি সমস্যা আছে? মইতো সৰুৰ পৰা গাইটো পুহি আছোঁ। ইয়াত ধৰক যে কাছাৰী বাগান আছিলোঁ আৰু ইয়াত অহাটো ধৰক যে 50 বছৰ হ'ব, কম হ'ব 28 বছৰ হ'ব নেকি। গৰু কেইটা আছে? গৰু আছে আমাৰ 6-7টামান গৰু আছে। চৰকাৰী কিবা সাহায্য পাইছে? নাই, এটা ঘৰ পাইছোঁ, বাকী একো পোৱা নাই। বাকীটো পোৱা নাই। दादा की कब सरकारी साहाय्य पाइছে না গো পালনৰ নামত? हम कुछ नहीं पाया सर, একো নাই পোৱা। ঘৰতো পোৱা নাই। আপোনালোকে যেতিয়া বেজি দিব মাতে আহেনে নাই ডক্টৰবিলাক? आता है लेकिन पैसा 300 रुपया लेता है। আৰু এজন আছে, কি ক'ব কওকচোন? सर मैं भी পোৱা নাই सर। এই যে মোর 25 বছর হয়ে গেল, মোর দাদা আছে হলিন্দর, মই বার সে খরুয়া আছে। আপোনাৰ গৰু কেইটা আছে? মোর 5-6টা। চৰকাৰী কিবা সাহায্য পাইছে? নাই নাই, কোনো পোৱা নাই। ডক্টৰ আহে? ডক্টর আহে, পয়সা লৈ আছে। এক বেজিকে 300 টাকা লিব, বেজি মারিলে 1500 টাকা লয়। বেমার গরু পড়িলে 1000 টাকা 1500 টাকা এনেকা লৈ আছে। কিবা দিন তো আহা নাই, বল মোর সময় নাই এনেকা কৈ আছে। আর কি কম স্যার, চৰকাৰীতো একো সাহায্য খোৱা নাই, একো খোৱা নাই স্যার। হয়, এইদৰে তেওঁলোকে যিসকল গোপালক আছে তেওঁলোকে কৈছে যে আজিলৈ তেওঁলোকে চৰকাৰী সাহায্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু তেওঁলোকে বিভিন্ন সমস্যাৰ মাজেৰে তেওঁলোকে আজি পৰিয়াল পোহপাল দি আহিছে। আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে চিকিৎসক যেতিয়া জাৰ্চি গৰুসমূহ যেতিয়া অসুখত ভোগে বা ৰোগত আক্ৰান্ত হয়, তেতিয়া চিকিৎসকসকল পলমকৈ আহে আৰু চিকিৎসকসকলে তাৰ বিনিময়ত ধন লোৱাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। যুগ ধৰি বা বছৰৰ পিছত বছৰ ধৰি যি গো পালনৰ সৈতে জড়িত থকা ব্যক্তিসকল, তেওঁলোকে চৰকাৰী সাহায্য পৰৱৰ্তী সময়ত লাভ কৰিবনে নাই, নে বিধায়ক মন্ত্ৰীসকলৰ পত্নীয়ে লাভ কৰিব, সেয়া সময়ত হ'ব অতি লক্ষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।